2025 বৰ্ষত শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ অধীনত যিসকল কেণ্ডিডেটে জিএনএম নাৰ্ছিঙৰ এণ্ট্ৰেন্স এক্সাম দিব বিচাৰিছে সেইসকল কেণ্ডিডেটৰ বাবে আজিৰ এই ভিডিঅ'টোত সম্পূৰ্ণ সিলেবাস উল্লেখ কৰা হৈছে। এই ভিডিঅ'টো শেষলৈ চালে নিশ্চয় উপকৃত হ'ব, গতিকে ভিডিঅ'টো শেষলৈ চাই থাকিব। শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ অধীনত জিএনএম নাৰ্ছিঙৰ অনলাইন ফৰ্ম ফিলআপ মে মাহৰ 13 তাৰিখৰ পৰা আৰম্ভ হ'ব আৰু ফৰ্ম ফিলআপৰ লাষ্ট ডেট হৈছে জুন মাহৰ 13 তাৰিখ। কেণ্ডিডেটসকলে এডমিট কাৰ্ড লাভ কৰিব জুলাই মাহৰ 1 তাৰিখত আৰু এণ্ট্ৰেন্স এক্সাম অনুষ্ঠিত হ'ব জুলাই মাহৰ 13 তাৰিখত। পৰীক্ষাৰ সময়সীমা 3 ঘণ্টা আৰু পৰীক্ষা অনুষ্ঠিত হ'ব ৰাতিপুৱা 10টাৰ পৰা 1টালৈ। পৰীক্ষাৰ প্ৰশ্ন কাকত ইংৰাজী আৰু অসমীয়া দুয়োটা ভাষাতেই থাকিব। প্ৰশ্নবিলাক MCQ টাইপ হ'ব। টোটেল প্ৰশ্ন 100টা থাকিব। তাত কোনো ধৰণৰ নেগেটিভ মাৰ্ক নাথাকে। জিএনএম নাৰ্ছিঙৰ এণ্ট্ৰেন্স এক্সাম দিব বিচৰা কেণ্ডিডেটসকলৰ বয়স 17 বছৰৰ পৰা 35 বছৰৰ ভিতৰত হ'ব লাগিব। কেণ্ডিডেটসকল যিকোনো ষ্ট্ৰীমৰ পৰা হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব, লগতে পাৰ্চেণ্টেজ 40 থাকিব লাগিব। আৰু কেণ্ডিডেটসকলে অনলাইন ফিজ জেনেৰেল কাষ্টৰ 1500 টকা আৰু SC ST OBC আৰু MOBC সকলে 1200 টকা অনলাইন পে'মেণ্ট কৰিব লাগিব। শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ অধীনত জিএনএম নাৰ্ছিঙৰ এণ্ট্ৰেন্স এক্সাম ক্লাছ 10ৰ ইংলিছ, মেথামেটিক্স আৰু ছায়েন্সৰ পৰা প্ৰশ্ন আহিব। ইংলিছৰ পৰা 50 মাৰ্কছ আহিব, জেনেৰেল মেথামেটিক্সৰ পৰা 25 মাৰ্কছ আৰু জেনেৰেল ছায়েন্সৰ পৰা 25 মাৰ্কছ আহিব। বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ নতুন ভিডিঅ' পাবলৈ হ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব।